মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যেনেকৈ তেখেতৰ নামত শংকৰদেৱ গৱেষণা বঁটা দি আহিছোঁ তেনেকৈ দামোদৰদেৱৰ স্মৃতিত দামোদৰদেৱ বঁটা আমি দি আহিছোঁ। এইবাৰ আমি ত্ৰয়োদশ বৰ্ষৰ বাবে আমাৰ চাৰিঙৰ দুৱাৰাম খনিকৰদেৱক আমি বঁটাটো প্ৰদান কৰিছোঁ আৰু যিগৰাকী ইতিমধ্যে আমি সমাজৰ সকলোৰে হিত চিন্তা কৰা এগৰাকী পৃথু স্বৰূপ বুলি গণ্য কৰিছোঁ। কাৰণ পৃথুৱে সমস্তখিনি লাভ কৰিলে, ভগৱন্তক সমস্তখিনি সমৰ্পণ কৰি আজৰি হ'ল, কিন্তু তাৰপিছতো ভগৱানে পৃথুক কৈছে যে তুমি কোনো কাৰণতে কৰ্মত্যাগ কৰিব নোৱাৰা, তুমি আদি ৰজা, তুমি ৰাজ্য পালন কৰিবই লাগিব, প্ৰজাক সুস্থিৰভাৱে পালন কৰিলেহে আমাৰ ৰাজ্য সংসাৰিত হৈ থাকিব। ঠিক সেইদৰে ভগৱানৰ বাক্য পালন কৰি পৃথুৱে সমস্তখিনি ত্যাগ কৰাৰ পিছতো আকৌ প্ৰজা পালন কৰিছে। ঠিক সেইদৰে আমাৰ দুৱাৰাম খনিকৰদেৱে তেওঁ ঘৰ সংসাৰ সকলো কৰিলে, নিজৰ পুত্ৰ, নিজৰ কন্যা, নিজৰ নাতিপুতিক যথাস্থানত তেখেতে প্ৰতিষ্ঠা কৰিলে। তেখেতসকলৰ প্ৰতিভাৰে প্ৰতিভামণ্ডিত হ'ল, কিন্তু তাৰপিছত তেখেত ক্ষান্ত হৈ থকা নাই। কেৱল ৰাইজৰ মাজত নিজৰ জীৱনটো উৎসৰ্গী কেৱল ৰাইজৰ হিতৰ কাৰণে সদায় কথা কৈ আহিছে। যিদিনাখন তেওঁ সভালৈ নাযায় সেইদিনাখন ঘৰত বহি মানুহ মাতি আনি সেই মানুহৰ লগত কথা পাতে। এনে এজন সমাজ হিতৈষী পুৰুষক আমি আজি সেইকাৰণে নিৰ্বাচন কৰিলোঁ যে দামোদৰদেৱ বঁটাটো দিবৰ কাৰণে। কাৰণ দামোদৰদেৱৰ যিটো মহান আদৰ্শ আছিল, ভট্টদেৱৰ আদৰ্শ আছিল, গতিকে সেই আদৰ্শটো এখেতে পালন কৰিছে আৰু সেইকাৰণে আমি আজি তেখেতক এই দামোদৰদেৱ বঁটা প্ৰদান কৰিছোঁ।